ইয়াততো আল্টিমেটলিতো ময়ো সাঙুৰ খালোহেঁতেন কাৰণ পৰ্যটন বিভাগৰ পৰা শ্যামকানু মহন্তই কেইবাবাৰো আবেদন জনাইছিলে অৰ্থনৈতিকভাৱে সহায় কৰিব লাগে কিন্তু মই এটা কথা মই কৈছিলোঁ যে আমাৰ পৰ্যটনৰ টকাসমূহ আগতে পূৰ্বতে বহু লাখ লাখ টকা এই খেলাৰ নামতে হওক বা মিডিয়া হাউচৰ নামতে হওক টকাবোৰ আগতে এৰি দিয়ে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছিলোঁ যে তাত কৰি শিলিগুৰি কলিকতা বেংগলোৰ চেন্নাইত যদি আমি যদি লাইটৰ পষ্টত যদি আমি গোহাৰিও লগাই থৈ দিওঁ তথাপি বেছি কামত আহে কাৰণ টুৰিষ্ট এট্ৰেক্ট কৰিব লাগিলে অসমৰ বাহিৰত কৰিব লাগিব যাৰ কাৰণে আমি অসমৰ যিবোৰ অনুষ্ঠান আছে অসমৰ অনুষ্ঠান বা অসমত থকা অনুষ্ঠানক আমি কোনো ধৰণৰ আমি সহায় নকৰা সিদ্ধান্ত লোৱা আছিলে তথাপি শ্যামকানু মহন্তই মোলৈ অনুৰোধ জনোৱাত মই সেইটো আমাৰ কমিশ্যনাৰ দিগন্ত বৰালৈ পঠাইছিলোঁ আৰু দিগন্ত বৰাই তেতিয়া তেখেতে কৈছিলে যে আমি যিটো সিদ্ধান্ত লৈছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু মন্ত্ৰীয়ে যিটো সিদ্ধান্ত লৈছে সেইটো এটা দিব নোৱাৰে বুলি কৈছিলে তথাপি মোৰ মানে হেৰিয়াত বিবেচনাত প্ৰেৰণ কৰিছিলে মই সেইটো চিম্পলি মই মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ ফৰ কাইণ্ড এডভাইচ বুলি লিখিছিলোঁ আৰু তেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই টাৰ্ণলি এইটো মানে ডিনাই কৰিছিলে যে এই ছিংগাপুৰৰ যিটো নৰ্থ ইষ্ট ফেষ্টিভেলত কোনো ধৰণৰ আৰ্থিকভাৱে সহায় কৰিব নালাগে বুলি মুখ্যমন্ত্ৰী ডিনাই কৰিছিলে গতিকে মুখ্যমন্ত্ৰী যদি ডিনাই নকৰিলে যদি মোলৈ যদি ঠেলি দিলেহেঁতেন যে আপুনি বাজেট অনুযায়ী আপুনি প্ৰভাইড কৰিব পাৰে তেতিয়া আজিতো ময়ো আপোনালোকৰ লগত মই আজি যি বঞ্চনা পালোঁহেঁতেন গতিকে এই যে বঞ্চনাৰ পৰা যে মই মুক্ত হ'লোঁ তাকে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ তাৰোপৰি মোক ব্যক্তিগতভাৱে বহুবাৰ তেখেতে ফোন কৰি নিমন্ত্ৰণ জনাইছিল মই কৈছিলোঁ যে মই নিৰ্বাচন বুলি ক'লে মই ঘৰৰ মানুহ মোৰ দেউতাৰ বছৰেকীয়া শ্ৰাদ্ধ মই উপস্থিত থাকিব পৰা নাই নিৰ্বাচন কেম্পেইন বুলি ক'লে মোৰ দেউতাৰ বছৰেকীয়া শ্ৰাদ্ধতকৈ মোৰ উদ্ধত বুলি মই ভাবোঁ কাৰণ যিহেতু মই জীৱনটোৱে যিহেতু বিজেপিৰ নামত অৰ্পণ কৰিছোঁ গতিকে মই সেইটো দোহাই দি পেলাই মই নাযাওঁ বুলি কৈছিলোঁ তাৰপিছত মোক লগ ধৰা নাই ছিংগাপুৰত আপোনাক লগ ধৰিছে মোকতো কেইবাবাৰতো ফোন কৰিছিলে কেইবাৰ হোৱাটছআপ দিছিলে মোক প্ৰথম ফাণ্ড তেওঁ যেতিয়া মানে নাপালে মই যে ফাণ্ড ডিনাই কৰি দিলোঁ তাৰপিছত মোক মাতিছে মইতো জানো যে মই কাৰণ কিয় ছিংগাপুৰ মই আজিলৈ মই মন্ত্ৰী হ'লোঁ স্পীকাৰ হওঁতে জীৱনত মই এবাৰেই বিদেশত গৈছিলোঁ আৰু সেইটো অসমীয়া ৰাজ্যৰ স্বাৰ্থত গৈছিলোঁ সেইবাৰ মই বৃন্দাবনী বস্ত্ৰ চোৱাৰ কাৰণে গৈছিলোঁ আইনে নিজৰ গতি ল'বই কিন্তু মই ভাবোঁ যে অসমৰ যিহেতু লাখ লাখ মানুহে বিচাৰিছে নিৰপেক্ষভাৱে তদন্ত হ'ব লাগে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া এই ক্ষেত্ৰত খুবেই সচেতন